শিৱসাগৰ জিলাৰ ডিমৌ নিতাইপুখুৰীত অঘটন কৰ্তব্যৰত অৱস্থাত থকা নিতাইপুখুৰী আৰক্ষী চকীৰ গাড়ী চালক বিকাশ গায়নক প্ৰহাৰ কৰিলে আকাশ গগৈ নামৰ দুৰ্বৃত্তই। ঘটনা অনুসৰি শনিবাৰে নিশা আকাশ গগৈ নামৰ দুৰ্বৃত্তই সুৰাপান কৰি কোনো অজ্ঞাত স্থানত দুৰ্ঘটনাত পতিত হৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা নৈশ টহল দি আহি থকা নিতাইপুখুৰী আৰক্ষী চকীৰ বাহনত আকাশ গগৈয়ে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ইয়াৰ পাছতেই নিতাইপুখুৰী আৰক্ষী চকীৰ গাড়ী চালক বিকাশ গায়নৰ লগত আকাশ গগৈয়ে বাকযুদ্ধত লিপ্ত হয়। পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গাড়ী চালকজনক ততাতৈয়াকৈ ডিমৌৰ ৰাইচাইস্থিত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে। এইফালে কৰ্তব্যৰত অৱস্থাত আৰক্ষীক প্ৰহাৰ কৰা আকাশ গগৈক বৰ্তমান ডিমৌ আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। পুলিচৰ হাত নকৰাই নহয়, পুলিচৰ মই মুখামুখি আহিছোঁ নাই, এই অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল, সেইটোৱে আৰু সেইটো বেলেগ এটা হেৰিয়ত এক্সিডেণ্ট হ'ল কৰিলোঁ, সেইটোৱে আন একো নাই। মই তেনেকৈ ক'লাম সেইটোৱে আৰু তই মোক কেলৈ মাৰি দিয়ে আমুক তামুক, সেইটোৱে ইমানখিনি, বেলেগ কথা নাই সিমানখিনি। মই এনেইতো খোৱা নাই, ঘৰতে খালোঁ। মোৰ নিজৰ চাইকেল মই আহি আছোঁ, তেওঁ কি মাল খাই আহিছে পূৰা অভাৰ স্পীডত মোৰ গাড়ীখনত আহি মাৰিছে, মাৰি দি য'ত তাৰপিছত মই কি মোৰ আগ চাইডৰ মোৰ লেফ্ট চাইডৰ কি আগ চকাৰ ৰাইট চাইডৰ আগ চকাটো গোটেই মজাখন গোটেই এৰুৱাই লৈ গ'ল। মই চালোগৈ বোলো গাড়ীখন কি হ'ল কি নাই হোৱা বুলি চাওঁতে সি আহি পেলাই মোক আহি পেলাই মই সুধিছোঁ ক'ত হওক মোক সুধিছে, মই চাহ নিবলৈ চাওঁ মোক এনেকৈ বুলি ক'লোঁ। তাৰপৰা তেওঁ ক'লে বোলে ডাইৰেক্ট কি জেগা ফুটা বোলে কাম কৰিছে বোলে আহি পেলাই মোকে মাৰ্কেট কৰিলে। কিহে মাৰিলে কি মোক প্ৰথমে মোৰ হাতেত মাৰিলে, ভোচা মাৰিছে, ভোচা মাৰিলত কি মোৰ একো হোৱা নাই বাৰু তেতিয়া। তাৰপিছত মই বোলো আপুনি কেলৈ মাৰিছে আমুক তামুক কি কথা কি কথা বুলি এনেকৈ বুলি কৈ তেওঁ হাতখন ধৰি দিলোঁ, মোক আঙুলিটো কামুৰিলোঁ। কামুৰিলোঁ মোৰ তেতিয়া মই গম নাপাওঁ মই আঙুলিটো মোৰ এনেকুৱা হৈ গ'ল বুলি গম নাপাওঁ। তাৰপিছত স্কুটিৰ পৰা কিবা পাৰ্চ এটা এৰুৱাই আনি পেলাই মোক ডাইৰেক্ট মাথাত মাৰি দিছোঁ। মই নাজানো মানুহজনৰ নামটো, তেওঁ খালি শুকান পুখুৰী বুলি কৈছিলোঁ আৰু ঘৰত লোকেল বুলি কৈছোঁ, মই বোলে লোকেল হৈ পেলাই মই অকলে আঙুলিটো দুখ পাইছোঁ, এই মাথাত কিবা এটা মাৰি দিছে, কিহে মাৰিছে মই ধৰিব পৰা নাই, অকলে মাথাত দুখ। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়াৰ ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।